ৰাজ্যত পুনৰ পোহৰলৈ আহিছে এঘৰীয়া কৰাৰ ঘটনা। এইবাৰ ঘটনাৰ কেন্দ্ৰস্থল কোনো পিছপৰা গ্ৰামাঞ্চলৰ পৰিৱৰ্তে শিৱসাগৰ চহৰৰ মাজমজিয়া। চহৰখনৰ বৰ্ডিং ৰোডৰ এটা চাহু পৰিয়ালক বিগত 15 বছৰ ধৰি শিৱসাগৰ চাহু সমাজে এঘৰীয়া কৰি ৰখাৰ গুৰুতৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ। 2008 চনত স্বৰ্গগামী হোৱা ৰাজেশ্বৰ প্ৰসাদ চাহুৰ পৰিয়ালটোক শিৱসাগৰ চাহু সমাজে বিগত 15 বছৰ ধৰি এঘৰীয়া কৰি ৰখাৰ অভিযোগ প্ৰয়াত ৰাজেশ্বৰ প্ৰসাদ চাহুৰ পৰিয়ালৰ। উপায়ন্তৰ হৈ মানসিকভাৱে ভাঙি পৰা বিধৱা জ্যোতি দেৱী আৰু পুত্ৰ জিৎ চাহুৱে ন্যায় বিচাৰি এতিয়া সংবাদ মাধ্যমৰ কাষ চাপিছে। সমাজৰ এনেবোৰ কুপ্ৰথা দূৰ কৰাৰ স্বাৰ্থত চৰকাৰী বেচৰকাৰীভাৱে সজাগতামূলক বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি অহাৰ পাছতো গ্ৰামাঞ্চলৰ পৰিৱৰ্তে চহৰাঞ্চলত এনে ঘটনা সংঘটিত হোৱাটো সভ্য সমাজৰ বাবে লজ্জাজনক। এটা লক্ষণীয় হ'ব কি ব্যৱস্থা গ্ৰহণ কৰে শিৱসাগৰ জিলা প্ৰশাসন আৰু চাহু সমাজে। নমস্কাৰ, মোৰ নাম জিৎ চাহু। আজি 15 বছৰৰ পৰা মোক চাহু সমাজে এঘৰীয়া কৰি থোৱা হৈছে। মান্থলি এটা পইচা দিবলগীয়া হয়, খোজে এতিয়া মোৰ দেউতাৰো 2008ত দেউতাই ঢুকাই গৈছিলে। দেউতাই ঢুকোৱাৰ পিছত মায়ে তামোল পাণ দোকান দি আমাক চলাইছিলে। মায়ে ক'লে পইচাটো আমি দিব নোৱাৰোঁ, দিব নোৱাৰোঁ কাৰণে আমাক এঘৰীয়া কৰি দিয়া বুলি ভাবিছোঁ। পইচাটো দিব নোৱাৰা কাৰণে কি মোৰ বা বিয়াতো মাতিছিলোঁ, ডাঙৰ বা বিয়াতো নাহিলে। এতিয়া সৰু বা বিয়াতো মাতিলোঁ। সৰু বা বিয়াতো কি কৰিলে, পাপু চাহু বুলি কয় এজন মানুহে, থানামুখৰ হয়। সেইজনে কি কৰিলে, হোৱাটছএপৰ গ্ৰুপ এটা চাহু সমাজ শিৱসাগৰ চাহু সমাজ বুলি গ্ৰুপ এটা আছে আমাৰ। তাতে সেই গ্ৰুপটোতে দি দিছে কি জিৎ চাহু বিয়াত কোনে কোনে যাব, এহেঁতকো এঘৰীয়া কৰি দিয়া হ'ব, এনেকৈ দিলে। সেইটো ইমান অধিকাৰ ক'ত পালে পাপু চাহুৱে সেইটো লিখি দিবলৈ? আজি আপোনাৰ হোৱাটছএপত দিছে, কালিতো ফেচবুকত দিব পাৰে। আমি নিৰীহন উঠি অহা ল'ৰাহে, আমিতো য'তে ত'তে কামত ঘূৰি থাকোঁ। মানুহে ক'লেতো আমাৰো বেয়া লাগে ন। আপোনাৰ আজি 2016 বা বিয়াৰ সময়ত মই চিঠি দিছিলোঁ চাহু সমাজত। মই উঠিবলৈ বিচাৰিছোঁ, মই পইচা দিব নোৱাৰোঁ, মান্থলি কোনটো হয় মই দিব নোৱাৰোঁ। মই সমাজত থাকিব বিচাৰোঁ, নিজৰ সমাজটোক চবকে দৰকাৰ হয়, মই থাকিব বিচাৰোঁ। এতিয়া এজন আছিলে ৰশ্মন চাহু বুলি কয়, এজন এতিয়া ডেথ হ'ল। তাৰপিছতে সেইজনক মই চিঠি লিখি দিছিলোঁ, দুবাৰকৈ লিখিছিলোঁ। দুবাৰকৈ এবাৰটো প্ৰথমবাৰ চিঠিটো আপোনাৰ ফালি মেলি মুখত দলিয়াই দিলে, ভুল হৈছে বুলি কৈ পেলাই। তাৰপিছত ছেকেণ্ডবাৰ মই লিখি আনিলোঁ, লিখি মেলি দিলোঁ। তাৰপিছত ক'লে ঠিক আছে, সেইটো ৰাখি থোৱাৰ পিছত মোক ক'লে কি 18 ঘৰ নে কিমান ঘৰ মানুহ আছে, চবৰ ঘৰত গৈ তামোল পাণ দি তই মাপ বিচাৰ, বিনা কাৰণত। একো ভুল কৰা নাই মই, না মোৰ ঘৰ বা ক'ৰবাত গৈছে বেলেগলৈ পলাই, ক'তো এনেকুৱা বেয়া কাম আমাৰ ঘৰত হোৱাই নাই। বা তেনেকুৱা কৰা কাৰণ কেলৈ মই একো ধৰিব পৰা নাই। পইচাটো দিব মই সেইটো জানো যুক্তি কোনটো হয়, ন্যায়টো মোক লাগে, জাষ্টিছটো মোক লাগে। এতিয়া তো উঠি অহা ল'ৰাবোৰতো দুটা মোৰ ল'ৰা আছে, এতিয়া দুটা ল'ৰাই মোক মাথাই গৰম কৰি দিছে। বোলে আমাক কি কাৰণে এঘৰীয়া কৰিছে, তুমি একোৱে নোখোৱা আৰু সদায় তুমি কোৱা সেই বাদ দিয়া, হ'ব দিয়া এনেকে চলি থাকিম, যদি নাই আমাক নালাগে বুলি হ'ব আৰু নাথাকিলেতো নাই। তাৰপিছত এনেকে কৰি থৈ দিলো মই বুজাই। এতিয়া মোৰ ল'ৰা ছোৱালীবোৰ বুজি পোৱা নাই। যদি কোনোবা ল'ৰা ছোৱালীবোৰ দুটা সেইবিলাক টেনচনে কোনোবা ৰাস্তালৈ কয় তহঁতৰ এঘৰীয়া কৰি থৈছে না, তাহাঁতি অকল দুখ কৰে। যদি মোৰ ল'ৰা ছোৱালী কিবা এটা কৰি লয় চুতত যে এইবিলাক এঘৰীয়া কৰিছে, ইয়াতে থাকি কি লাভ। সেইকাৰণে মই এতিয়া উপায় নাপায় মই ল'ৰা খাটৰে মই আকৌ জনাবলগীয়া হৈছো, যে মই জনাও যে মানুহে যদি মোক এনেকে কৰে, মই অপৰাধটো কৰা নাই। আৰু মোৰ এটা কথা, মোৰ পইচা নথোৱা তামোল পাণৰ দোকানী তথাপিও মোৰতো সন্মান বোলাটো আছে, মইতো বেয়া কামটো একো কৰা নাই। সমাজত এটা কথা নহয়, চবেতো পইচা দিব নোৱাৰে আৰু একেবাৰে নিদিয়াও নহয়। কালি মাতো বছৰেকত কালী পূজা পাতে, সেই কালী পূজা ডনেট দিওঁ মই, যিমানে হওক 51 হওক বা 100 টকাই হওক মই দিওঁ, নিদিয়া নহয়, মই নিদিওঁ বুলি কেতিয়াও নকওঁ। তাৰ খাতিৰতো মোক এনেকে এঘৰীয়া কৰি মোক থৈ দিছে। তাৰমানে তেওঁলোকে খালি কয় মানুহ এটাও আহিব নোৱাৰে আমাৰ ঘৰত, আহিলে কি কব কিবা এটা ধৰণে সিহঁতৰ ঘৰত কিবা সকামে কোনোবা পাতিলে কোনোবা মনে মনে মাতে আমাক, আমি নাযাওঁ সেই ঘৰত গলে এঘৰীয়া কৰি দিব। মোৰ ল'ৰাই আকৌ মোৰ বুজি নাপায়, ল'ৰাই কোনোবা যদি সমাজত কোনোবা এটা মানুহ মৰে,
ল'ৰাই যাবই শ্মশানলৈ ল'ৰাই শ্মশানলৈ যায় শ্মশানৰ পৰা আহিব আহি মেলি গা চা দিব কিবা এটা দিবলৈ যাবলৈ লাগে সি মোক কয় অ' মা বোলাচোন বুলি কল চল বা আপে চাপে দি থৈ আহোঁ তিনিদিনাখন তিলনি দি থৈ আহোঁ বুলি বোলা তেতিয়া মই কওঁ যদি মই কল দিওঁ মই মনে মনে দিওঁ থৈ আহোঁ তেতিয়া সেই ঘৰে মানুহে লয় গ্ৰহণ নকৰে নহয় গ্ৰহণ কৰে কৰাটো তাৰপিছত কি শুনাব ল'ৰাটোক ঐ তহঁতি সকামত আহিব নোৱাৰে ন সকামত যদি মাতো তহঁতে এঘৰীয়া কৰে সেইটো কি কথা বুলি মই একো বুজিয়ে পোৱা নাই যে কিবা এটা ক্ষেত্ৰত মাতিলে বিয়া হ'ব সিহঁতৰ ঘৰত যাব নোৱাৰো মই কি কাৰণে যাব নোৱাৰো মই একোতো অপৰাধ নাই কৰা ন কিবা এটা যদি অপৰাধ কৰাহেঁতেন তেতিয়া মোক শাস্তি দিয়ক মোক কোনো বেয়া নাপালোহেঁতেন মোৰতো কোনো অপৰাধ কৰা নাই খালি পইচা দিব নোৱাৰো মানে হাজবেণ্ড ঢুকোৱাৰ পিছত মাইকীজনী কি কৰিব মই যেনে তেনে মই যোগাযোগ কৰি মেলি আৰু মোক কাষ্টমাৰো হেল্প কৰি মেলি মই ল'ৰা ছোৱালীবোৰ ডাঙৰ দীঘল কৰিলো যেনে তেনে মই দি ছোৱালীজনীকো বিয়া চিয়া তেনেকে দিছো মোৰ বহুতকে মানুহে হেল্প কৰে মোক নকৰে নহয় মোৰ এখন সমাজে নকৰে মোৰ বেলেগ সমাজে মোক কৰে আকৌ মোক বহুতখিনি হেল্প কৰে মোক আনকি দোকানৰ পৰ্যন্ত 2000 টকা দি পেলাই মোক প্ৰথম দোকান মোক খুলি দিছে মোৰ সমাজে নাই খোলা মোক কাষ্টমাৰে খুলি দিছে তেনেকে মই খুলি দিয়াটো মই তেনেকে চলালো তথাপিও মোৰ এতিয়া সেইটোৱে লাগে যে মোক কি কাৰণে পাপু চাৱে এনেকে দিলে আৰু কি কাৰণে মোক এনেকে কৰিছে সমাজখন তাৰ বিচাৰটো আপোনালোকে যাতে মোক লৈ কিবা এটা কৰি দিয়ক নহ'লে শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য